Hello everyone, কি খবৰ? সব ভালে ভালে আছে ন? ঠিক আছে। আমি পঢ়ি আছিলো motion in a plane chapter number 4 আৰু লাষ্ট ক্লাছত আমি পঢ়িছিলো স্কেলাৰ প্ৰডাক্টৰ বিষয়ে পঢ়িছিলো। আৰু আজি আমি কি কৰিম? স্কেলাৰ প্ৰডাক্টৰ লগত ৰিলেটেড নিউমেৰিকেলছ কৰিম। ক্লাছটো ভালদৰে মন দিবা আৰু তেতিয়া মানে তোমালোকৰ কাৰণে স্কেলাৰ প্ৰডাক্টটো একেবাৰে ইজি হৈ যাব। ঠিক আছে? তো স্কেলাৰ প্ৰডাক্টনো কেনেকৈ কৰা হয় তাৰ বিষয়ে আজি আমি ডিটেইল ডিসকাস কৰিম। তো আজি তেনেহলে ফার্স্ট নিউমেৰিকেলটো লওঁ। ফার্স্ট নিউমেৰিকেলটো আছে কি যে ফাইন্ড দ্য এংগল কি উলিয়াব লাগে এংগল উলিয়াব লাগে বিটুইন দ্য ভেক্টৰস a vector equals to 2i cap plus 4j cap plus 6k cap and b vector equals to 3i cap plus j cap plus 2k cap. তো আমাক দুটা ভেক্টৰ দিয়া আছে a vector আৰু b vector and we have to find out the angle between the two vectors. তো কেনেকৈ উলিয়াম? সলিউশনত কি লিখিব লাগিব? আমি জানো যে we have আমি কি জানো যে a vector plus in dot b vector equals to কি পাইছিলো আমি modulus of a vector modulus of b vector cos of theta আৰু theta to কি হয় theta is the angle between a and b তো এতিয়াৰ পৰা cos theta ভ্যালুটো কিমান হ'ব cos theta equals to হৈ যাব গৈ a vector dot b vector modulus of a vector modulus of b vector তো এতিয়া আমি এই একচুয়ালি উলিয়াব লাগে কি theta টো উলিয়াব লাগে ন তো theta টো কেনেকৈ উলিয়াম চাবা এতিয়া তো এইখিনি হৈ গ'ল এতিয়া নাও এতিয়া আমি এইকেইটা ভ্যালু উলিয়াই লওঁ a dot b উলিয়াম modulus of a উলিয়াম modulus of b উলিয়াম ভ্যালু that put কৰি দিম হৈ যাব তো এটা modulus of a কিমান হ'ব modulus of a কেনেকৈ উলিয়াম under root দিম square root দিয়াৰ পিছত কি আহিব 2 স্কয়াৰ প্লাস মাইনাস তো প্লাসে হৈ যাব ইয়াত সব প্লাসত কনসিডাৰ কৰিম হয় না -4 স্কয়াৰ প্লাস 6 স্কয়াৰ modulus উলিয়াব আগত শিকাইছো হয় না x স্কয়াৰ প্লাস bx স্কয়াৰ প্লাস cx স্কয়াৰ বা ax স্কয়াৰ প্লাস ay স্কয়াৰ প্লাস az স্কয়াৰ ৰেক্টেঙ্গুলাৰ কম্পোনেন্টত আছিল হয় না তো এটো কৰিলে কিমান পাম 4 plus 16 plus 36 equals to কিমান লাভ এটো কৰিলে 66456 ওলাব ঠিক আছে নেক্সট b modulus of b vector উলিয়াও modulus of b vector কৰিলে কিমান লাভ 3 স্কয়াৰ plus 1 স্কয়াৰ plus 2 স্কয়াৰ 4 plus 1 plus oh sorry 9 plus 1 plus 4 equals to 14 square root 14 লালে ঠিক আছে তো a to উলিয়ালে a dot b উলিয়াব আছে তো নাও a vector dot b vector উলিয়াব লাগে a vector dot b vector উলিয়ালে কি হ'ব a vector ভ্যালুটো কিমান a vector ভ্যালুটো হৈছে 2i cap plus minus 4j cap plus 6k cap dot এটো ডটটো দিব লাগিব b vector মানে হৈছে 3i cap plus j cap plus 2k cap ওকে তো এটো কেনেকৈ কৰিম মনত আছে নহয় যে কি আছিল i cap dot i cap equals to 1 কিন্তু i cap dot k cap হৈ গলে 0 হৈ যাব মানে সেম বেস ভেক্টৰ হলে বা ইউনিট ভেক্টৰ হলে ৰিজাল্টটো 1 ওলাই আৰু বেলেগ বেলেগ ইউনিট ভেক্টৰস হলে তেহেতৰ মাজত 0 ওলাই তো তেনেহলে এই i এটো লগত কৰিলে কি হ'ব 2i cap এ 3i cap এ লগত কৰিলে কি হ'ব 2 * 3 = 6 হ'ব আৰু i cap dot i cap equals to 1 হ'ব তো তেনেহলে অকল আমি 6 লিখিম তাৰ পিছত আহিলে এই i cap এ যদি এটো লগত j cap এ লগত কৰা কি হৈ যাব 0 হৈ যাব i cap এ যদি k cap এ লগত কৰা 0 হৈ যাব তো হেগিৰা নিলিখো তো ইয়াৰ পৰা ষ্টাৰ্ট কৰো এতিয়া 4j cap এ 3i cap এ লগত কৰিলে কি হ'ব j cap dot i cap 0 হৈ যাব নিলিখো হেতু তো 4j cap এ j cap এ লগত কৰিলে কি হ'ব j এটো 4 হ'ব -4 আৰু j cap dot j cap equals to কিমান হ'ব 1 হ'ব তো তেনেহলে আমি এটো পাম তাৰ পিছত আকৌ 4j cap এ 2k cap এ লগত কৰিলে কি হ'ব j cap dot k cap equal to 0 হেতু নিলিখো আমি তো এটা 6k বাকি থাকিলে তো 6k plus 6k cap এ 3i cap লগত কৰিলে 0 ওলাব 6k cap এ j cap লগত কৰিলে 0 ওলাব আৰু 6k cap এ 2 cap লগত কৰিলে ওলাব 6 * 2 12 ওলাব আৰু k cap dot k cap equals to 1 ওলাব তো এটো 6 - 4 + 12 পালো তো এটো কৰিলে কিমান ওলাব গৈ আনসাৰটো ওলাব 6 - 4 2 + 12 14 তো a vector dot b vector equal to ওলালে 14 এটা এটো ইকুয়েশনত বহাই দিয়াছন এটো ইকুয়েশন নম্বৰ 1 দিলে পৰা তো ইকুয়েশন 1 implies কিমান হ'ব ইকুয়েশন 1 ত বহাই দিলে cos theta is equals to কিমান লাভ হবে a dot b মানে কিমান পালো 14 পালো
মডুলাছ অফ এ ভেক্টৰ মানে পালোঁ √56 আৰু মডুলাছ অফ বি ভেক্টৰ মানে পালোঁ 14 তেনেহ'লে cos θ ইকুৱেলছ টু কিমান হৈ যাব cos θ ইকুৱেলছ টু 14 মানে আমি √14 লিখিব পাৰোঁ 56 √14 14 কেঞ্চেল আউট implies cos θ ইকুৱেলছ টু কিমান হৈ যাবগৈ 14/56 এইটো কৰিলে কিমান লাভ √1/4 ৰুট অভাৰটো আঁতৰাই দিলে কিমান ল'ব হাফ ওলাব তো কিমান পালোগৈ cos θ ইকুৱেলছ টু হাফ পালোঁ তো cos θ ইকুৱেলছ টু হাফ মানে কি cos θ ইকুৱেলছ টু এইটো cos হাফ মানে cos 60 ডিগ্ৰী হয়নে নহয় cos 60 ডিগ্ৰী ইকুৱেল টু হাফ হয় তো হাফটো আমি cos 60 লিখিব পাৰোঁ তো থিটা ইকুৱেল টু কিমান লাই গ'ল থিটা ইকুৱেলছ টু লাই গ'ল 60 ডিগ্ৰী তো থিটাটো কি আছিলে থিটা ইজ দ্য এংগল বিটুইন এ এণ্ড বি তো তেনেহ'লে আমি আমাৰ ৰিজাল্টটো পাই গ'লোঁ তো ৰিজাল্টটো কিমান পালোঁ যে এ আৰু বিৰ মাজৰ এংগলটো কিমান হ'ব 60 ডিগ্ৰী একদম চিম্পল নিউমেৰিকেল আছিলে তো এংগলটো উলিয়াবলৈ ক'লে তোমালোকে এইটো ফৰ্মুলা মনত ৰাখিবা আৰু তাত আমি কি উলিয়াব লাগিব মডুলাছ অফ এ উলিয়াব লাগিব মডুলাছ অফ বি উলিয়াব লাগিব আৰু এ ডট বি উলিয়াব লাগিব ঠিক আছে স্ক্ৰীনশ্বট মাৰি লোৱা নেক্সট নিউমেৰিকেললৈ যাম এতিয়া আমাৰ ছেকেণ্ড নিউমেৰিকেলটো কি কৈছে চোৱাচোন prove that vectors a vector equals to I cap plus 2j cap plus 3k cap and b vector equals to 2I cap minus j cap are perpendicular to each other a vector और b vector দুটা perpendicular to each other বুলি দেখাবলৈ কৈছে হা কেনেকৈ দেখাম এতিয়া আমাৰ a vector dot b vector কি আছিল a vector dot b vector equals to আছিল ab cos of theta এটা যদি a আৰু b যদি perpendicular to each other হয় মানে a আৰু b ৰ মাজৰ এংগলটো কিমান 90 তো থিটা ঠাইত কি লিখিম 90 লিখিম তো cos 90 ভ্যালু কিমান cos 90 মানে যে 0 মানে ইকুৱেলছ টু কিমান 0 মানে দুটা ভেক্টৰ a আৰু b পাৰপেন্ডিকুলাৰ হ'ব বুলি কম যদিহে a ডট b a ভেক্টৰ ডট b ভেক্টৰ যদি 0 ওলায় a ভেক্টৰ ডট b ভেক্টৰ 0 ওলালে আমি ভেক্টৰ দুটা পাৰপেন্ডিকুলাৰ বুলি কম তেনেহ'লে আমাক ইয়াত তেতিয়াহ'লে a ভেক্টৰ ডট b ভেক্টৰ উলিয়াই চাওঁ a ভেক্টৰ ডট b ভেক্টৰটো যদি কেনেবাকৈ 0 ওলায় তেনেহ'লে আমি কৈ দিম যে দুইটা পাৰপেন্ডিকুলাৰ হয় বুলি প্ৰুভ হৈ যাব হয় না তেনেহ'লে উলিয়াই চাওঁচোন a ভেক্টৰ ডট b ভেক্টৰটো a vector dot b vector উলিয়াবলৈ a vector value আছে I cap plus 2j cap plus 3k cap dot এফালে কি আছে 2I cap minus j cap k টো নাই ন k টো নাই যদি আমি 0 লৈ লওঁ 0k cap লৈ লওঁ ইয়াত হা তো কথাটো আলটিমেটলি তো 0 ওলাব হয় না তো একো k টো নাথাকিলে আমি 0k cap বুলি লিখি ললো ইয়াত তো এতিয়াটো কৰাচোন I cap এ 2I cap লগত কৰিলে কিমান লাভ ইয়াত 1 আছে 1 into 2 equals to 2 I cap dot I cap equals to 1 হয়নে তাৰপৰা আকৌ I cap এ j cap লগত কৰিলে 0 I cap এ k cap লগত কৰিলে 0 তো এতিয়া 2j cap লৈ আহা প্লাস 2j cap এ 2I cap লগত কৰিলে কি হ'ব j cap dot I cap 0 ওলাব আৰু 2j cap এ j cap লগত কৰিলে ইয়াত কি আছে ইয়াত j cap আগত কি আছে -1 আছে তেনেহ'লে এটো কি হ'ব মাইনাস হ'ব -2 হ'ব আৰু j cap dot j cap 1 হৈ যাব ओके 2j cap ए k cap লগত কৰিলে 0 হৈ যাব হয় না প্লাস আকৌ 3k cap এ 0k cap লগত কৰিলে কি হ'ব 3 into 0 equals to 0 k cap dot k cap 1 ओके आन्सरটো কিমান 0 ওলালে এটালে আমি কি পালো since a vector dot b vector equals to 0 so a vector is perpendicular to b vector proved হৈ গল একদম সিম্পল দেখিছানে দুটা ভেক্টৰ পাৰপেন্ডিকুলাৰ বুলি দেখাবলৈ হলে আমি a dot b equals to 0 বুলি প্ৰুফ কৰি দিলে হৈ যাব ওকে নেক্সট নিউমেৰিকেল লৈ যাওঁ এতিয়া থাৰ্ড নিউমেৰিকেলটো চোৱা এত কি কৈছে চোৱা a constant force 2I cap plus 3j cap plus 4k cap newton produces a displacement of 2I cap plus 3j cap plus 4k cap meter what is the work done উলিয়াব লাগে work done দিয়া আছে force আৰু displacement এই work done ফৰ্মুলাটো কি আছিল হা force আৰু displacementৰ লগত এটাৰ ৰিলেচনটো work done ৰিলেচনটো কি হা we have work done w equals to f dot s দেই এটো মনত ৰাখিবা হা work done is a scalar quantity দুটা ভেক্টৰক ডট প্ৰডাক্ট কৰিলে স্কেলাৰ পাও নহয় তো work done কি হয় force into displacement টো আছিল work done তো in terms of scalar product আমি এনেকৈ লিখিব পাৰো যে work done equals to f dot s ঠিক আছে নহলে এতিয়া f দিয়া আছে force টো দিয়া আছে displacement s দিয়া আছে তো f dot s উলিয়ালে হৈ গল হা implies তাহলে w equal to কিমান লৈ যাব f ৰ ভ্যালুটো পুট কৰা f মানে কিমান এটো 2I cap plus 3j cap plus 4k cap dot s মানে কিমান 2I cap plus 3j cap plus 4k cap
implies w equal to 2i cap 2i cap লগত কৰিলে 4 আকৌ বাকি কিটা লগত কৰিব দৰকাৰ নাই 3 এ এটো কৰিলে কিমান লব 9 ওলাব এই কে লগত কৰিলে কিমান লব 16 ওলাব তো কিমান লব আনসাৰ হা 9 plus 13 29 ওলাব ন 29 তো আনসারটো ওয়ার্ক ডাউন ওলালা 29 কি ইউনিট কি ওয়ার্ক ডাউন ইউনিট জুল তো 29 জুল তো এটা হচ্ছে ওয়ার্ক ডাউন হ'ব তো w equal to f dot s তো মন ৰাখিলে হৈ গল এটো নিউমেৰিকেল কৰিবলৈ সিম্পল আছিল ওকে এটা ইয়াৰ নেক্সট নিউমেৰিকেল লৈ যাও এতিয়া নাম্বাৰ 4 টো চোৱা এটো বৰ ইম্পৰ্টেন্ট নিউমেৰিকেল লে এটো ভালদৰে মন কৰিবা কি বুলি কৈছে a unit vector if unit vectors a cap and b cap are inclined at an angle theta then prove that a cap modulus of a cap minus b cap equals to 2 sin theta by 2 a cap আৰু b cap কি হয় একিটা ইউনিট ভেক্টৰছ আৰু তেহেতৰ মাজৰ এংগলটো থিটা বুলি কৈছে তেনেহলে এটো প্ৰুফ কৰিবলৈ কৈছে ঠিক আছে কেনে কৰিম চাবা দেই for any vector a vector আমি লিখিব পাৰো যে modulus of a vector square equal to a vector dot a vector এটো কেনেকৈ লিখিব পাৰিলো চাবা দেই a vector dot a vector কিমান হ'ব ভ্যালুটো a dot b b ঠাইত কি আছে a আছে তো a dot b মানে কি আছিল modulus of a vector হ'ব হয় না a modulus of a vector modulus of b vector তবা cos of তো a লগত কিমান এংগল কৰি থাকিব a vector লগত 0 ডিগ্ৰী এংগল কৰি থাকিব একেটা ডাইৰেকশনে থাকিব cos 0 তো cos 0 ভ্যালুটো কিমান 1 cos 0 ভ্যালু 1 হয় তেনেহলে এটো cos 0 ভ্যালুটো যদি 1 হয় তাহলে এটো কি লাভ এটো লাভ আমাৰ a আছে মানে কি আমাৰ a ভেক্টৰ আমি এনে লিখিব পাৰো হয় না তো a ডট a মানে কিমান বলি মান বল cos 0 ভ্যালুটো 1 হয় তো হেতু কি লিখিলো সোৱা modulus of a vector square equals to আমি কি লিখিব পাৰো a vector dot a vector নেকে লিখিব পাৰো ঠিক আছে ওকে এতিয়া ইয়াৰ পৰা সচন ইয়াৰ পৰা এতিয়া এই কাম কথাটো যদি আমি ইয়াত যদি এপ্লাই কৰি দিও ইয়াত কি হ'ব চাবা আমি তেনেহলে লিখিব পাৰিম a cap minus b cap square equals to আমি লিখিব পাৰিম a cap minus b cap dot a cap minus b cap মানে ইয়াত a ভেক্টৰ ঠাইতে কি আছে a cap minus b cap আছে তো এ ঠাইটো লিখিলো এ ঠাইটো লিখিলো ঠিক আছে এটো এতিয়া ডট প্ৰডাক্ট কৰা ডট প্ৰডাক্ট কৰিলে কি ওলাব a cap dot a cap minus a cap dot b cap minus b cap dot a cap minus minus plus b cap dot b cap হল বুজা হৈছে আলকে এটা a cap dot a cap ৰ ভ্যালুটো কিমানো a cap dot a cap কৰিলে কি লাভ magnitude of a cap magnitude of a cap তাপা cos 0 হয় না a cap লগত 0 ডিগ্ৰী এংগল কৰি থাকিব তো a cap তো কি হয় ইউনিট ভেক্টৰ তো ইউনিট ভেক্টৰ ম্যাগনিটিউড তো কিমান হয় magnitude of unit vector is 1 হয় না পঢ়িছিল না আগতে ইউনিট ভেক্টৰ পঢ়োতে তো 1 হ'ব এটো কিমান 1 হ'ব cos 0 মানে কিমান 1 এ হ'ব হয় না cos 0 মানে 1 তাহলে আনসারটো কিমান 1 তো a cap dot a cap equals to কিমান হয় 1 হয় তেনেহলে আমি a cap dot a cap equals to কিমান লিখিম 1 লিখিম minus a cap dot b cap এনেকে থাকিব দিলু minus b cap dot a cap তো আমি a cap dot b cap লিখিব পাৰো নহয় কাৰণ আমি জানো যে স্কেলাৰ প্ৰডাক্ট ইজ কমিউটেটিভ লাস্ট ক্লাস পঢ়িছিল কমিউটেটিভ মানে কি a dot b equals to b dot a লিখিব পাৰো তো b dot a ঠাইত আমি কি লিখিলো a dot b লিখি দিলো তাৰ পিছত b cap dot b cap কিমান লাভ 1 ওলাব যেনেকে a cap dot a cap equals to 1 লালে তেনে b cap dot b cap equal to 1 ওলাব তো তেনেহলে এটো কি হৈ যাব 2 1 plus 1 2 minus 2 a cap dot b cap বুজি পোৱা হৈছে আলকে ওকে এতিয়া এটো কেনেকৈ লিখিব পাৰিম চাবা দেই 2 minus 2 a cap dot b cap তো আমি কি লিখিব পাৰো a cap dot b cap তো কিমান হ'ব modulus of a cap modulus of b cap আৰু a আৰু b ৰ মাজৰ এংগলটো কিমান বুলি কোৱা আছে থিটা বুলি কোৱা আছে নহলে কি লিখিম cos of থিটা বুলি লিখিম কোৱেশ্চনটোতে দিয়া আছে যে এংগল বিটুইন a cap and b cap is থিটা তোলে a cap ৰ ইউনিট ভেক্টৰ
ম্যাগনিটিউড কিমান 1 হ'ব বি কেপৰ ম্যাগনিটিউড কিমান 1 হ'ব cos থিটা টু cos থিটাই থাকিব তেনেহ'লে আমি a cap dot b cap equal to কিমান লিখিব পাৰো cos থিটা লিখিব পাৰো তেনেহ'লে এটো কি লিখি দিম 2 cos of থিটা লিখি দিম এইবিলাক সাইডত কৰিবা দেই কেনেকৈ আহিছে কৰিবা তো 2 - 2 a cap b cap তো আমি কি লিখিলো 2 - 2 cos থিটা লিখি দিলো আৰু যদি 2 কমন যদি লোৱা 2 কমন ললে কি 1 - cos of থিটা আহিব ওকে এটা এটো আৰু সিম্পলিফাই কৰিলে 2 1 - cos থিটাৰ এটা ট্ৰিগোনোমেট্ৰিত কি পাইছিল মনত আছে নেকি 1 - cos থিটা ইকুৱেলছ টু 2 sin স্কয়াৰ থিটা বাই 2 এটো ট্ৰিগোনোমেট্ৰিৰ ফৰ্মুলা দেই 1 - cos থিটা ইকুৱেল টু 2 sin স্কয়াৰ থিটা বাই 2 তেনেহ'লে আমি 1 - cos থিটা ঠাইত লিখিম 2 sin স্কয়াৰ থিটা বাই 2 তো 2 * 2 কৰিলে কি মান হৈ যাব 4 তো 4 sin স্কয়াৰ থিটা বাই 2 এফালে আসলে এটুক যদি আমি এতিয়া a cap minus b cap মডুলাস স্কয়াৰটো যদি অতৰাই দিও স্কয়াৰটো অতৰাই দিলে তো কি হৈ যাব 2 sin থিটা বাই 2 হৈ যাব হৈ গল নাই বাও প্রুভ হল নেকি বাও এটুকে দেখাবলৈ কৈছিলে হয় না a cap minus b cap equal to 2 sin theta by 2 তো হেতু দেখালো a cap minus b cap equal to 2 sin theta by 2 তো ইয়াত অলপমান কনসেপ্ট হুমাই আছিল ডট প্ৰডাক্টৰ ভালদৰে মন কৰিবা এইখিনি সাইডত এইখিনিও লিখি লবা তোমালোকে তো স্ক্ৰিনশ্বট মাৰি লোৱা ইম্পৰ্টেন্ট আছিল নিউমেৰিকেলটো Number 5th numerical to soa yat ki koise find the value of lambda lambdaৰ value উলিয়াব লাগে so that the vectors a vector equals to 2i cap plus lambda j cap plus k cap and b vector equal to this are perpendicular to each other মানে a vector আৰু b vector দুটা দিয়া আছে হে vector দুটা perpendicular to each other বুলি কলে যদি perpendicular যদি হয় তেনেহলে lambdaৰ value to find out কৰা বুলি কৈছে হা কেনেকৈ কৰিবা সলিউশন হা since a vector is perpendicular to b vector so ki a vector dot b vector equals to kiman pabo lagbo perpendicular hole 90 cos 90 kiman 0 to nile kiman pabo lagbo 0 pabo lagbo to a vector dot b vector equal to 0 hobo jodi perpendicular hoy te a vector value put kora b vector value put kora a vector mane hoche 2i cap plus lambda j cap plus k cap dot b vector mane hoise 4i cap minus 2j cap minus 2k cap dot product kora itia equals to 0 2i cap e 4i cap logot korile kiman labo 2 into 4 equals to 8 i cap dot i cap 1 etue baki kita logot koribo dorkar na j cap ase k cap ase mane i cap e korile ki duta 0 ulabo hoy ne plus lambda এতিয়া এটো লগত কৰিলে 0 লাব j কে পে কে লগত কৰিলে 0 লাব j কে পে j কে লগত কৰিলে 1 লাব তেনেহলে এটো -2 আছে তেনেহলে এটো কিমান হ'ব -2 lambda হৈ যাব হয় না -2 lambda হৈ যাব তাৰ পিছত আকৌ প্লাস আকৌ k কে পে লগত কৰিলে 0 k কে পে লগত কৰিলে 0 এ লগত কৰিলে কি ওলাব আকৌ মাইনাস আছে তেনেহলে কি ওলাব -2 ওলাব ইকুৱেলছ টু 0 তোমালোকে এভাগে কনফিউজ লাগিলে ব্ৰেক কৰি কৰিবা দে এটা এটাকে কৰিবা মই একটা লাইনতে কৰিছো আৰু এইবিলাক ইজি বস্তু অলপমান ভালদৰে মন দিলে পাৰিবা 8 - 2 = 6 - 2 lambda = 0 2 lambda = 6 তো lambda = to কিমান লাগল 3 তো আনসাৰটো হৈছে 3 তেনেহলে আজি আমি কি কৰিলো স্কেলাৰ প্ৰডাক্টৰ লগত ৰিলেটেড নিউমেৰিকেলছ কৰিলো তো নিউমেৰিকেল কিটা বুজি পালা বুলি ভাবিছো কোনোবাই যদি বুজি পোৱা নাই বাৰে বাৰে সোৱা কাৰবাৰ কাৰণে নিউমেৰিকেল কিটা বহুত ইজিও হৈ যাব আৰু কাৰবাৰ কাৰণে অলপমান কমপ্লিকেটেড হ'ব পাৰে যোনে ভালদৰে বুজি পোৱা নাই কেবাৰমান চাই দিয়া হা আৰু মই হোমৱৰ্ক দিম হেকিটা ভালদৰে কৰিবা তো স্কেলাৰ প্ৰডাক্ট একেবাৰে তোমালোকৰ কাৰণে ইজি হৈ যাব ঠিক আছে তো নেক্সট ক্লাছত আমি ভেক্টৰ প্ৰডাক্টৰ বিষয়ে ডিসকাস কৰিম তো স্কেলাৰ প্ৰডাক্ট ইমানতে মই হেক কৰিছো স্কেলাৰ প্ৰডাক্ট লাষ্ট ক্লাছ স্কেলাৰ প্ৰডাক্ট কি হয় কলো আৰু আজি কেনেকৈ স্কেলাৰ প্ৰডাক্ট কৰা হয় হেখিনি কলো ঠিক আছে নেক্সট ক্লাছত আমি ভেক্টৰ প্ৰডাক্টলৈ যাম আজি কাৰণে হ'ব থ্যাংক ইউ